পুনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে কুঙা কৰিছে জনতাক। কণী, দালি, মিঠাতেল, গাখীৰ সকলোৰে বৃদ্ধি হৈছে দাম। খাদ্য সামগ্ৰীৰ দাম শুনিয়েই বজাৰৰ পৰা উভতিছে ক্ৰেতা। দাম বৃদ্ধিৰ ফলত বিক্ৰী কমিছে বজাৰত। প্ৰতি প্লেট কণীৰ দাম পূৰ্বতে আছিল 190 টকা। বৰ্তমান দাম হৈছে গৈ 210ৰ পৰা 220 টকা। সীতা জখলাৰ গাখীৰ প্ৰতি লিটাৰত 10 টকাকৈ বৃদ্ধি পাইছে। প্ৰতি কিলো দালিত বৃদ্ধি 10 টকাকৈ। প্ৰতি লিটাৰ মিঠাতেলত পূৰ্বতে আছিল 180ৰ পৰা 190 টকা। বৰ্তমান এই দাম হৈছে গৈ 200ৰো অধিক। আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য জনাব কোন কোন সামগ্ৰীত কিমান দাম বৃদ্ধি পাইছে। কিছু তথ্য জনাব আমাৰ সাংবাদিক শচীন সামন্ত বৰাই। ৰাজ্যত পুনৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক। প্ৰতিবিধ সা সামগ্ৰীৰ মূল্য বৰ্তমান সময়ত আকাশলংঘী হৈছে। দৈনিক বৃদ্ধি পাই আহিছে ইটোৰ পিছত সিটো নিত্য প্ৰয়োজনীয় সা সামগ্ৰী। বৰ্তমান মই গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰি নগৰৰ এখন দোকানৰ সন্মুখত উপস্থিত আছোঁ। পাইকাৰী এই দোকানখনত জানিব পৰা মতে কেইবাবিধো সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। বিশেষকৈ কণীৰ দাম বৃদ্ধি হৈছে, দালিৰ দাম বৃদ্ধি হৈছে, মিঠাতেল তাৰ সমান্তৰালকৈ গাখীৰৰ পেকেটৰ দামো বৃদ্ধি হৈছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাম। আপোনালোকে দেখিছে এইখন হৈছে সেই পাইকাৰী দোকানখন। অলপ জানিবলৈ চেষ্টা কৰি পৰতে মই খুৰাৰ কাষলৈ আহিছোঁ। জানিব পৰা মতে কণীৰ দাম বাঢ়িছে, গাখীৰৰ দাম বাঢ়িছে। প্ৰতিবিধ সামগ্ৰীত কিমান টকাকৈ বৃদ্ধি হৈছে? এতিয়া গাখীৰৰ প্ৰায় লিটাৰত 10 টকাকৈ বাঢ়িছে। দালিৰ কেজিত প্ৰায় 10 টকা 15 টকা বাঢ়িছে। কণীৰ দাম প্লেটত 20 টকামানকৈ বাঢ়িছে। কোনটো গাখীৰ? সীতা জখলা গাখীৰ 10 টকাকৈ লিটাৰত বাঢ়িছে। মিঠাতেলৰ প্ৰায় আগতে 180 টকা আছিলে, 170 টকা আছিলে, এতিয়া 200 টকা লিটাৰ হৈছে মিঠাতেল। কচমেটিকৰ দামো বাঢ়িছে নেকি? কচমেটিকৰ দাম অৱশ্যে হেৰি নহয়, মোৰ তাতে নাই নহয় তেনেকুৱা বস্তু দাম বাঢ়িছে। আৰু কিবা দাম বাঢ়িছে নেকি? আৰু এতিয়া বেলেগ বিশেষ নাই এতিয়া বৰ্তমান গম পোৱাত তেনেকুৱা প্ৰায় বৃদ্ধি পায়। প্ৰায় দাম বাঢ়িছে আৰু বহুত বস্তুৰ দাম বাঢ়িছে। গ্ৰাহকসকলে হয়তো প্ৰশ্ন কৰে তৎক্ষণাত ইমান দাম বাঢ়িছে কিয়? উত্তৰ নাই। হয়, তেওঁ এটা কথা কৈছে যে প্ৰতিবিধ সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে কণীৰ দাম আগতকৈ প্ৰায় 10ৰ পৰা 20 টকা পৰ্যন্ত বাঢ়িছে। আনহাতে প্লেটৰ দাম কিন্তু তাৰোপৰি কাৰ্টুনৰ দাম প্ৰায় 200 টকা বৃদ্ধি হৈছে। আনহাতে যি সীতা জখলা আছে আমি দেখুৱাম, সীতা জখলাৰ পেকেট আছে, কিন্তু প্ৰতিটো পেকেটৰ মূল্য বৰ্তমান সময়ত প্ৰতি লিটাৰ 10 টকাকৈ বৃদ্ধি হৈছে। এয়া আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হৈছে সীতা জখলাৰ পেকেট আৰু এই প্ৰতিটো পেকেটত প্ৰায় 10 টকাকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ প্ৰতিবিধ সা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এনেদৰে বৰ্তমান সময়ত বজাৰত এক প্ৰকাৰ ক'বলৈ গ'লে জুই চাই দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। প্ৰতিবিধ সা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰতিদিন টাইমত দৰ্শকসকলক জনাইছোঁ যে কণীৰ দাম তাৰ সমান্তৰালকৈ মিঠাতেলৰ দাম বা আন আন সামগ্ৰীৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ। এয়া গ্ৰাহকসকলো আছে, মই তেওঁলোকৰ কাষলৈ অলপ যাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত এক কথাত ক'বলৈ গ'লে মাধমাৰ সোধাইছে সাধাৰণ জনতাক। মই দাদাৰ কাষলৈ আহিছোঁ। প্ৰতিবিধ সা সামগ্ৰীৰ দাম বৃদ্ধি পাই আহিছে, কি ক'ব বিচাৰিব? দাম এতিয়া সমস্যা সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিবিলাক হৈছে, আমিতো সকলোৱে ডাঙৰ মূল্য বৃদ্ধি ভুগিছেই। এতিয়া আমি চৰকাৰক অনুৰোধ কৰোঁ, যিখিনি আমাৰ নিত্য আৱশ্যকীয় যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি চৰকাৰ মানুহৰ সুবিধা হোৱাকৈ অলপ কম হ'লে সকলোৰে সুবিধা হয়, আমাৰো সুবিধা হয়। আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ, কিছুমানে ধৰক পইচা আছে গতিকে বেছি দাম দি খাব পাৰিছে, কিন্তু বাকী যিখিনি খাটি খোৱা মানুহ, ডেইলি হাজিৰা কৰি থকা মানুহ, সেই তেওঁলোকৰতো সমস্যা হয়। গতিকে কিছুমান বস্তুৰ দাম, অত্যাৱশ্যকীয় সামগ্ৰীখিনিৰ দাম কমিলে আমাৰ সকলো ৰাইজৰ সুবিধা হয়, তাকে ক'ব বিচাৰোঁ। ধন্যবাদ। সকলোৱে এটাই কৈছে যে দামক নিয়ন্ত্ৰণ কৰিব লাগে। অনিয়ন্ত্ৰিতভাৱে প্ৰতিটো সা সামগ্ৰীৰ দাম বৰ্তমান বৃদ্ধি পাই আহিছে। মই ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনাইছোঁ কেইবাবিধ সা সামগ্ৰীৰ দাম আজিৰ দিনটোত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু অত্যাৱশ্যক সা সামগ্ৰী, যিখিনি সা সামগ্ৰী নহ'লে নিৰ্বাচনৰ পূৰ্বে আচলতে নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও সমস্যা সমাধানৰ কথা উল্লেখ থাকে। তাৰ ভিতৰতে এই সমস্যাটোৰ কথা উল্লেখ থাকে যে দাম বৃদ্ধি ৰোধ কৰিব। বিভিন্ন সময়ত বিভিন্ন দল সংগঠন তথা সাধাৰণ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ দাম ৰোধ কৰিব লাগে। কিন্তু তাৰ পাছতো আচলতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ কিয় মৌন বা কিয় নিজৰ স্থিতিত অটল থাকে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ, সেয়া কিন্তু বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন।